নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত BC সখীসকলে কৰিব লগা কামসমূহ কি কি হয়। আপোনালোক যিসকল আত্মসহায়ক গোটৰ লগত জড়িত, আপোনালোক সকলোৱে জানে যে আত্মসহায়ক গোটসমূহৰ মাজৰ পৰাই কিছুমান সদস্যাক BC সখী হিচাপে ইতিমধ্যে নিযুক্তি দিয়া হৈছে। BC সখী মানে হ'ল বিজনেছ কৰেছপণ্ডেণ্ট এজেণ্ট। এতিয়া বিজনেছ কৰেছপণ্ডেণ্ট এজেণ্টগৰাকীক BC সখী বুলি কোৱা হয়। এই BC সখীসকলে বিশেষকৈ আত্মসহায়ক গোটৰ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত বিশেষ কাম কৰে। এতিয়া তেওঁলোকৰ বিশেষ কামসমূহ কি কি সেই সম্পৰ্কত আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। BC সখীসকলৰ প্ৰথম কাৰ্যটোৱে হৈছে যে তেওঁলোকে BC সখীসকলৰ প্ৰথম কাৰ্যটোৱে হৈছে তেওঁলোকে আত্মসহায়ক গোটৰ সদস্যসকলক বেংকত একাউণ্ট খোলাৰ ক্ষেত্ৰত সহায় কৰে। এতিয়া BC সখী এগৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ সঞ্চয়ী জমা অৰ্থাৎ ছেভিং একাউণ্ট, চলিত জমা মানে কাৰেণ্ট একাউণ্ট, ৰেকাৰিং ডিপ'জিট যিটোক RD বুলি কয় আৰু ফিক্সড ডিপ'জিট একাউণ্ট, এই একাউণ্টবোৰ খোলাত সহায় কৰি দিয়ে মানে খুলি দিয়ে। সকলৰ যি ডিপ'জিট সেই ডিপ'জিটো তেওঁলোকে গ্ৰহণ কৰিব পাৰে। নেক্সট আহিলে উইথড্ৰৱেল। আত্মসহায়ক গোটসমূহে বেংকৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত BC সখীয়ে সহায় কৰে। মানে BC সখীৰ ওচৰতেই BC সখীৰ পৰাই তেওঁলোকে টকা উইথড্ৰৱেল কৰিব পাৰে, তেওঁলোকে বেলেগে আকৌ বেংকলৈ যাব নালাগে। নেক্সট আহিলে ধন প্ৰেৰণ সেৱা মানে ৰেমিটনেছ। নেক্সট বীমা সামগ্ৰী ইঞ্চুৰেঞ্চ প্ৰডাক্টৰ প্ৰচাৰ আৰু বিক্ৰী কৰে। নেক্সট আহিলে পেঞ্চন আঁচনি প্ৰচাৰ আৰু বিক্ৰী কৰে। বেংকৰ হৈ অনাদায়ী ঋণ যিখিনি NPA বুলি কোৱা হয় মানে নন পাৰফৰ্মিং এছেট সম্পৰ্কীয় স্মাৰক জাননী বিতৰণ কৰে। নেক্সট বেংকৰ অনুমোদনৰ ভিত্তিত যোগ্য ঋণ আবেদন সৃষ্টি কৰে। নেক্সট আহিলে G2C অৰ্থাৎ গভৰ্ণমেণ্ট টু চিটিজেন অৰ্থাৎ চৰকাৰৰ পৰা নাগৰিকলৈ, আৰু B2C মানে বিজনেছ টু কনজিউমাৰ অৰ্থাৎ উপভোক্তাৰ বাবে ব্যৱসায় আদি অবেংকিং সেৱাসমূহো তেওঁলোকে সম্পন্ন কৰে। বেংক আৰু ASRLMৰ প্ৰয়োজন অনুসৰি আন যিকোনো সেৱা BC সখীগৰাকীয়ে আগবঢ়াব পাৰে। সখীগৰাকীয়ে আত্মসহায়ক গোটৰ বিত্তীয় যিখিনি কাৰ্য সেই বিত্তীয় কাৰ্যখিনিত তেওঁলোকে সহায় কৰে। এই বিত্তীয় কাৰ্যসমূহ যিহেতু বেংকৰ লগত জড়িত হয়, ডোৰ টু ডোৰ গৈ আত্মসহায়ক গোটৰ সদস্যসকলক বেংকিং যিখিনি সুবিধা সেই সুবিধাখিনি প্ৰদান কৰে। গতিকে আত্মসহায়ক গোটৰ সম্প্ৰসাৰণ আৰু উন্নতিৰ ক্ষেত্ৰত BC সখীগৰাকীৰ গুৰুত্ব অপৰিহাৰ্য হয়। যদি আপুনি BC সখী হিচাপে কাম কৰি আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন, নিশ্চয় ভাল লাগিব। আজিলৈ ইমানেই, ধন্যবাদ।